গাইস মই আজি একদম পুরা মানে সুইফট মাৰুতি সুজুকিৰ গাড়ী দেখাই আছো আপোনালোকে চাব পাৰিব মোৰ ভিডিঅ'ত এটা চাওক কি ধুনিয়া একদম চাওক ওয়াও এটা চাওক মই লাষ্টত মানে কেনেকুৱা পাবা পাৰিব আৰু সিস্টেমটো কেনেকুৱা আপোনালোকক জনাব মই জাস্ট এটা ভিডিঅ'টো লৈ আছো ঠিক আছে এটা চাওক কি ধুনিয়া গাড়ী এটা চাওক তো মই বাৰু এইটো মই খুদি লম কেনেকুৱা কি কৰিব লাগে আপোনালোকে নিজে শুনি ল'ব এটা চাওক ইফালে স্যার সকলে ইফালে বহি আছে চাওক ধুনিয়াকে বুজাই দিব এটা মই এতিয়া মই খুদিম বাৰু ইফালে স্যার এতিয়া মানে অফাৰটো কি চলি আছে অফাৰ এতিয়া আমাৰ এনে নৰ্মেলটো গাড়ীত আমাৰ অফাৰ চলি আছে হয় লগতে আমাৰ এটা এক্সচেঞ্জ বোনাছও চলি আছে হয় 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 ওভাৰঅল আপুনি ধৰক 55000 পৰা 60000 লৈকে অফাৰ পাই যাব হয় যদি কাৰোবাৰ এক্সচেঞ্জ প্লাস আপোনাৰ কনজিউমাৰ অফাৰ টোটাল মিলি কেনে 55 হয় বা কোনোবাই যদি অনলি নিউ কাৰ লয় তেতিয়া 30 বা 35 মান পাই যাব হয় বা এক্সচেঞ্জ কৰিলেতো হেতু আছে হয় বা আপুনি যিকোনো গাড়ী ল'ব পাৰে এখনো চাব পাৰে এখন আমাৰ নিউ মডেল হয় আচ্ছা আচ্ছা মানুহে বহুত ভাল পাইছে এখন আচ্ছা এখন বৰ্তমান নতুন লঞ্চ হৈছে কাৰণে অফাৰ নাই হয় হয় কোনটো যদি এক্সচেঞ্জ কিবা কৰে তেতিয়া হলে আমাৰ 30000 মান লৈকে মিনিমাম অফাৰ এটা পাব আপুনি তো দুৰ্গা পূজাৰ আগত ভাল অফাৰ আছে যদি কোনোবা কিবা ল'ব পাৰে হয় ল'ব খুজে তো আমাক কন্টাক্ট কৰিব পাৰে আৰু স্যাৰ মই এটা কথা খুদু আপোনাৰ মানে ডাউন পেমেন্ট কিমান দিব লাগিব নাই ডাউন পেমেন্ট 1.5 লাখ মান দিলে ওলাই যাব এনাই এটা লট নহব নেকি লয়েষ্ট মানে ডাউন পেমেন্ট লয়েষ্ট চাওক এটা যদি আপোনাৰ কন্ডিশন থাকে হয় আমাৰ ফাইনান্সৰ কন্ডিশন থাকে যদি আপোনাৰ সিভিল সব ঠিকে থাকে বা আপুনি যদি সৰকাৰি চাকৰি কৰে সাৰ্ভিস কৰে তেতিয়া হলে আপোনাৰ কমটো ওলাই যায় 1 লাখ 1.5 লাখ 1 লাখ 20-30 মানটো ওলাই যায় হয় আৰু ইয়াৰ মানে তলতে কিছু মানে ভাবে মই গাড়ীটো ল'ব মানে মই জাস্ট মই 50000 মান দিম এনেকা হলি পাব নেকি স্যার না ইয়াৰ তলত নাপায় না 50 মান হলে নহব 1 লাখ মান হলিও মানে যদি সব বস্তু ঠিকে থাকে আমাৰ কন্ডিশন কিছুমান থাকে এই হিচাপত যদি সব বস্তু ঠিকে থাকে তেতিয়া হলে আপুনি জিৰো ডাউন পেমেন্টটো ল'ব পাৰিব আচ্ছা আচ্ছা হেতু কন্ডিশন হিচাপত চাব লাগিব তাৰ মানে আপোনাৰ মানে সিভিলটো ভাল হ'ব লাগিব আপোনাৰ সিভিল আপোনাৰ সব বস্তু চাব লাগিব যে আপুনি যত কাম কৰি আছে ক'ত ঘৰ দুৱাৰ সব বস্তু চাই তাৰে লগত এটো মেটাৰ কৰিব তাৰ লগতে আৰু মানে আপোনাৰ কি বুলি কয় এইটো যদি সব ঠিকে থাকে বা লম বুলি ভাবিলে বা ক'ত ল'ব লাগিব এইটো আমাৰ এইটো গৰচুক পদ্দাৰ কাৰ ৱৰ্ল্ড হয় গুৱাহাটীত তো যদি আহে তাতে মোৰ নাম সঞ্জয় পল হয় আহি তাতে মোক লগ কৰিব পাৰে মই সব বস্তু ভালকৈ দেখাই দিম আচ্ছা আচ্ছা এনেতো মানে একতো প্ৰবলেম নাই সাৰ্ভিসিং ক'ত কৰিব লাগে হেবিলাক নাই আমাৰ সব তাতে সাৰ্ভিসিং অল এভৰিথিং আমাৰ তাতে হয় আমাৰ মানে এটা কিছুমানে বাক্সাৰ পৰা লয় বা কতবা কিছুমান জায়গাতো নহয় নেকি বেলেগ এনে আমাৰ এইটো এনেকুৱা হয় আপোনাৰ মাৰুতি সুজুকিৰ গাড়ী যিকোনো ডিলাৰত আপুনি সাৰ্ভিস কৰিব পাৰিব আপুনি যদি নলবাৰীৰ আপোনাৰ ঘৰ হয় আপুনি ধৰক গুৱাহাটীৰ পৰা মোৰ পৰা গাড়ীখন লৈছে আপুনি নলবাৰীতো তাতে সাৰ্ভিস কৰিব পাৰিব হয় হয় হেতু আকৌ কথা নাই যে আপুনি মোৰ তাত লৈছে কাৰণে গুৱাহাটীতে আহিব লাগিব আপুনি নলবাৰীতো কৰিব পাৰিব হয় আৰু মানে ইয়াৰ মাইলেজটো কিমান দিব আৰু এনে মই কিছুমানে জানিব ইচ্ছা যায় না আচ্ছা ইখনৰ মাইলেজ এপ্ৰক্স এতিয়া মিনিমাম 20 আপ দি আছে হয় 20 ওচৰা-ওচৰি দি আছে পাৰ লিটাৰ হয় পাৰ লিটাৰ 20 ওচৰা-ওচৰি দি আছে আপুনি যদি চাই আহি ভিজিট কৰিব পাৰে সকলো বস্তু আমি ভালকৈ ডিটেইলিঙত দেখাই দিব পাৰিম কোনটো বস্তু কি হয় তো গাড়ীৰ ইন্টেৰিয়ৰটো আচ্ছা আচ্ছা ঠিক আছে বাৰু এটা চাওক কি চালিয়া এটা চাওক মই আজি মানে প্ৰথমবাৰ আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই গম পাব এটা চাওক ভিতৰত কি আছে দেখাই দিব স্যার তেখেতে এটা স্যার দেখাই দিবচোন স্যার কি কয় এটো হল আমাৰ পুশ স্টার্ট বটন হয় যদি নেকি এটো হল আমাৰ গাড়ীখন হয় বৰ্তমান ZXi হয় ZXi ভেৰিয়েন্ট হয় পাঁচটা চাৰিটা ভেৰিয়েন্ট আছে LXi VXi ZXi প্লাস হয় হয় তো ইখন ZXi হয় যিখনত আপোনাৰ পুশ স্টার্ট বটন আহিব আপোনাৰ স্ক্ৰিন টাচ মিউজিক সিস্টেম আহিব তাৰ পিছত আপোনাৰ ৰিয়াৰ এসি ফেন আহিব যে বেক সাইডৰ এসিটো আহিব লগতে আপোনাৰ এলয় হুইল আহিব এলয় হুইলটো চাই লব সিট হাইট এডজাস্টমেন্ট আহে
লগতে আমাৰ এইটো সিট হাইট এডজাষ্টমেন্টটো আছে আচ্ছা আৰু এইটো আপোনাৰ এইটো এডজাষ্টমেন্টটো আছে আচ্ছা ষ্টিয়াৰিংটো এডজাষ্টমেন্ট কৰিব পাৰিব তো ওভাৰঅল সব বস্তু ভালে দিছে মানুহৰ ৰেটিং মানে ফেসিলিটি আছে আৰু ফেসিলিটি আছে আচ্ছা হে গাইস আপোনালোকে লবা যদি ইচ্ছা আছে হনকালে কন্টাক্ট কৰক আৰু অফাৰটো যদি আছে নাই তো গম না পাও এটাৰ মানে দুৰ্গা পূজাত অফাৰটো আহিব বুলি কৈছে অফাৰটো দিব এইটো লগতে আমাৰ ওয়্যাৰলেস চাৰ্জাৰ সিস্টেম হয় আচ্ছা 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 মানে হেতু কেনেকা সিস্টেম আছে ওয়্যাৰলেস মানে ইয়াতে জাস্ট মোবাইলটো থলে হল আপোনাৰ অটোমেটিক এইটো সব অটোমেটিকে মানে চাৰ্জ দিবা পাৰিব আপোনালোকে হেতু সব মোবাইলটো তাত ওপৰত থলি হৈ যাব চাৰ্জটো ওপৰত থলে জাস্ট সুইচটো অন কৰি আচ্ছা আচ্ছা গাড়ী ষ্টাৰ্ট দিয়াৰ পিছত এইটো সুইচ আছে এইটো টিপি তাতে থলে এইটো সব এফালে সব একদম পুৰা এইটো এক্সেলেটৰ আছে ব্ৰেক আৰু এইটো সব পুৰা মই দেখাই দি আছো সো গাইস কেনে লাগিল এইটো গাড়ীখন আৰু মোৰ ভিডিওটো কেনে লাগিলে আপোনালোকে কমেন্টত জনাব সক এটা সক সাৰকলে এফালে বহি আছে ধুনিয়াকে মই আজি প্ৰথম মানে মোৰ মানে ভাল মানে সৌভাগ্য বুলি ক'ব লাগিব মোক দি এনেকুৱা মানে ভিডিও বনোৱাৰ কাৰণে চান্সটো দিছে স্যাৰ তেখেতসকলে মই গমে পোৱা নাছিলোঁ মোক দি এনেকুৱা ভিডিও কৰবা দিব মই সপোনতো ভাবা নাছিলোঁ বহুতখিনি ৰেসপেক্ট দিছে সেইকাৰণে মইতো ইমানখিনি নাজানো তথাপিও মই যিমানখিনি পাৰো ইমানখিনি মই চেষ্টা কৰিছোঁ সেইটো আৰু চেষ্টা কৰাটো আমাৰ মানে নিজৰ কৰ্তব্য এইটো চাওক এইটো চাওক কিবা ক'বা আছে নেকি আৰু ছাৰ ক'বলগীয়া কিবা আছে তো যদি কোনোবা যদি ল'ব বিচাৰে মোক কন্টাক্ট কৰিব পাৰে আমাৰ দাদাই তলত আমাৰ নাম্বাৰটো দি দিব বা আমাৰ শ্বৰুম ভিজিট কৰিব পাৰে গৰচুক পৰ্দাৰ কাৰ হ'ল আচ্ছা আচ্ছা গৰচুকত আহিলে আমাক কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ নমস্কাৰ